মহচিন খানপৰীয়া যিহেতু কালি যিটো দুৰ্ঘটনা সংঘটিত হ'ল বা দুৰ্বৃত্তই আপোনালোকক যেনেধৰণে আক্ৰমণ কৰিলে, ইতিমধ্যে গোটেই বিষয়টো অসমবাসী ৰাইজে দেখিছে যে নিৰ্বাচনীৰ সময়ত আচলতে সমগ্ৰ অসমৰ পৰিৱৰ্তে আচলতে নগাঁৱতে প্ৰায়বিলাক ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে। কালি যিহেতু আপোনালোকৰ ক্ষেত্ৰত হ'ল, প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত হ'ল, বিধায়িকা শিৱামণি বৰাৰ ক্ষেত্ৰত হ'ল, আপোনালোকৰ ইমান ডাঙৰ এটা কনভয়ক এনেধৰণে আচলতে গাড়ী ভাঙি দিয়া হ'ল, গোটেই বিষয়টো বা গোটেই যিহেতু আপুনি সাক্ষী বা আপোনাৰ ওপৰত আক্ৰমণ চলিল, গোটেই ঘটনাটো কেনেকৈ হৈছিল অকণমান আপুনি অসমবাসী ৰাইজক কি জনাব? আচলতে ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ত অঞ্চলবোৰত জিলা পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি নিৰ্বাচন প্ৰচাৰ চলাই আছিলো আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসমূহৰ কাৰণে। আমি অলৰেডি 3খন মিটিং কৰিলো, বলিকটীয়া, তাৰপিছত আমাৰ চুইচ গেট বুলি কয় জেঙনি, তাত মিটিং কৰি আমি ডুমডুমীয়া হৈ আমি যেতিয়া ধিঙলৈ আহি আছিলো হলগুৰিলৈ, ডুমডুমীয়া আৰু হলগুৰিৰ মাজত আপাৰ ডুমডুমীয়া বুলি কয় সেই ঠাইডোখৰত আমি যেতিয়া টাৰ্ণিং এটা ক্ৰছ কৰি আছিলো, তেতিয়া টাৰ্ণিং যিহেতু গাড়ীখন শ্ল' কৰিব লগা হয়, তেতিয়া এটা ডাঙৰ দুৰ্বৃত্ত কলা কাপোৰ পিন্ধি পেলাই মুখত কলা কাপোৰ মাৰি আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিলে। আৰু প্ৰথমতে আমাৰ গাড়ীবোৰ আছিলে, আমাৰ সাংসদ মহোদয়ৰ গাড়ীও আছিলে, প্ৰদ্যুৎ বৰদলৈ ছাৰৰ গাড়ী। তেতিয়া গোটেইখিনি গাড়ী তেনেকে আক্ৰমণ কৰিলে, কোনো চিনচাপ নাথাকিলে। আৰু সেই সময়ত দিনৰ পোহৰত যিটো ঘটনা হ'ল, দিনৰ পোহৰত আমি ভাবিবই নোৱাৰো যে দিনৰ সময়ত তেনেকুৱা হ'ব। যিটো সকলোৱে যিটো কৈ আছে অসমত জংঘলৰাজ চলিছে, সেই কথাটোৱেই। আৰু গোটেই পেটাৰ্ণটো যদি দেখে চামগুৰিৰ পৰা ৰূপহী, তাৰপিছত ধিঙলৈ, গতিকে ইয়াৰ পৰা এটা বস্তু আপুনি স্পষ্ট যে কোনে কৰি আছে, কি কৰি আছে। এতিয়া এই বস্তুবোৰ টুইষ্ট কৰিব বিচাৰিছে যদিও বেলেগে বস্তুবোৰ হেৰি কৰিব নোৱাৰে, মানে তেওঁলোকে বেলেগ ৰূপ দিব বিচাৰিছে যদিও এই বস্তুটো ৰূপটো দিয়াটো ইমান সহজ নহয়। কাৰণ ঘটনাটোত জড়িত গোটেই পেটাৰ্ণটো চেম, আৰু কালি একেটাই হ'ল। আৰু আটাইতকৈ আচৰিত কথাটো এইটো, যেতিয়া বেলিটো ডুবাই নাই, 5:30 বাজিছে, সেইখিনি সময়তে এই ঘটনাটো ঘটিব পাৰিলে। এই গোটেই বিষয়টো যিহেতু দেখিবলৈ পোৱা গৈছে যে আজি এই বৰ্তমান মুহূৰ্তত যদি আমি চাওঁ, গোটেই আপোনালোকৰ ঘটনাটোক লৈ এটা বেলেগ প্ৰতিক্ৰিয়া হৈছে। যিহেতু কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰিলে, আচলতে সংখ্যালঘু প্ৰধান অঞ্চলত আচলতে এই গোটেই কথাখিনি হৈছে, এই গোটেই মুখ্যমন্ত্ৰীৰ বক্তব্যটোৰ সন্দৰ্ভত আপুনি যিহেতু কোনটো দৃষ্টিভংগী আছে, মুখ্যমন্ত্ৰীয়ে যিটো আপোনালোকৰ ঘটনাটো ঘটিল, সেই ঘটনাটোৰ সম্পৰ্কত যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সেই প্ৰতিক্ৰিয়াটোৰ ওপৰত আপোনালোকে কিবা ক'ব লগা আছে বুলি ভাবেনে অসমবাসী ৰাইজক? মুখ্যমন্ত্ৰী এজন তেওঁ মুখ্যমন্ত্ৰী হয়। তেওঁ এজন কেৱল ব্যক্তি নহয়, ৰাজ্যৰ মুখ্য মানুহজন হয়। আৰু তেওঁ যেতিয়া জনসাধাৰণৰ সুৰক্ষাৰ কথা আহে, যেতিয়া কোনোবা পলিটিকেল এক্টিভিষ্টৰ সুৰক্ষাৰ কথা আহে, গতিকে সেই কথাবোৰ তেওঁ মানে হেৰি কৰিব লাগে, ভালকে বিবেচনা কৰিব লাগে যে সেই বস্তুবোৰ কোনে কৰিছে, কেনেকুৱা কৰিছে, আৰু সেই কথাবোৰৰ লগত জড়িত কোন। আৰু তেওঁ গম নোপোৱাকে চালে বেৰা কোবা এনেকুৱা ধৰণৰ মন্তব্য দিলে, মুখ্যমন্ত্ৰীয়ে যি সময়ত গৃহ বিভাগটো তেওঁৰ হাততে আছে, কিন্তু গৃহ বিভাগৰ বিফলতা এইবোৰ বস্তু। থানা ওচৰতে আছে, এজন সাংসদ মহোদয়ৰ নিৰাপত্তাৰ দিব নোৱাৰে। এনেকুৱা সৰু গাঁও অঞ্চলত য'ত আপোনাৰ ওচৰতে একেবাৰে থানা আউটপোষ্ট আছে, তাত তেওঁলোকে একচুৱেলি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে বুলি কিছুমান কথা কৈ দিলে পৰিস্থিতিবোৰ আৰু বেয়া হয়। আৰু এনেকুৱা প্ৰকৃতিৰ যিবোৰ মানুহ থাকে, সেই মানুহবোৰে এইবোৰ কাম বেছিকে কৰাৰ সুযোগ পায়। গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, তেওঁ মানে কোনো ৰাজনৈতিক দৃষ্টিভংগীৰে বস্তুটো নলৈ তেওঁ এটা ক্লিয়াৰ ষ্টেণ্ড ল'ব লাগে। হেৰি কৰিব নালাগে, মানে আপোনাৰ তেওঁ নিজৰ পলিটিকেল যিটো বেনিফিটৰ কাৰণে বহুত দিন ধৰি এই কামবোৰ কৰি আছে, সেই কামবোৰৰ পৰা আঁতৰি থকাটো আমি কামনা কৰোঁ। আৰু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে সাংবাদিকসকলে ক'ব বিচাৰিছে বা নিউজত ক'ব বিচাৰিছে যে ইয়াত কংগ্ৰেছৰ যিহেতু বহিষ্কৃত নেতা জড়িত হৈ আছে, ইমদাদুল ইছলাম বুলি এজন ব্যক্তিৰ নাম ইতিমধ্যে সংবাদ মাধ্যমত তেওঁৰ নামটো প্ৰকাশ পাইছে। আচলতে কিছুদিন পূৰ্বে কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈছিল, তেওঁৰ নেতৃত্বতে কোনোবা এখন দোকানৰ পৰা তেওঁ 15খনকৈ কলা মাস্ক কিনিছিল। এই গোটেই কথাখিনি যিহেতু এতিয়া আপুনি যিহেতু সংবাদ মাধ্যম চাই আছে বা আপুনি সংবাদ মাধ্যমৰ গোটেই কথাখিনি আপুনি জানি আছে, গোটেই বিষয়টো, এই গোটেই বিষয়টোৰ সন্দৰ্ভত যিহেতু আপুনি স্থানীয়, আজি আপুনি ধিঙৰ এজন বাসিন্দা, তাৰপিছত আপুনি কংগ্ৰেছৰ মুখপাত্ৰ, গতিকে মই এই কথাখিনি যিহেতু আপোনাৰ স্থানীয় জেগাত বা আপোনাৰ নিজৰ জিলাৰ ভিতৰত আপোনাৰ এই গোটেই গাড়ীখন কালি প্ৰদ্যুৎ বৰদলৈ যেতিয়া কনভয়ত এটাক হ'ল সাংসদ মহোদয়ৰ, তেতিয়া মোৰ গাড়ীখন প্ৰথমতে আছিলে। গোটেই মই স্পষ্টকে দেখিছো। এইবোৰ এটা মাষ্টাৰ প্লেন কৰিবলৈ কাম কৰিছে, আৰু কোনে কৰিছে তেওঁলোকে ইতিমধ্যে কংগ্ৰেছৰ বহিষ্কৃত কংগ্ৰেছ নেতা এগৰাকীয়ে নাম কৰিছে। কিন্তু কথাবোৰ কোনো চালি জাৰি নাচাই
কেৱল কাৰোবাৰ ওপৰত দোষ দিব লাগিব বুলি দোষ দিব লাগিব তেনেকুৱা কথাও নহয়। কোনোবা যদি সঁচাকে তাত জড়িত হৈ আছে তেওঁক এৰেষ্ট কৰিব লাগে। কিন্তু মই ভাবো যে এই যিটো পলিটিকেল নেৰেটিভ ছেট কৰিব তেওঁলোকে বিচাৰে, কাৰোবাক নাম লৈ কাৰোবাক ডাইভাৰ্ট কৰি কংগ্ৰেছে কৰিছে, সেই কথাবোৰ ইমান সোনকালে তেওঁলোকে কেনেকে গম পালে? আজি দুপৰীয়াৰ ভাগত তেওঁলোকে এটা বাতৰি ওলাই দিলে। গতিকে এই কথাবোৰ তেওঁলোকে কেৱল বাচিব লাগে তেওঁলোকৰ দলৰ বদনাম হ'ব নালাগে বুলি কাৰোবাৰ ওপৰত ঠেলি দিব, তেনেকুৱা কথা নহয়। আৰু যদি কংগ্ৰেছী জড়িত হৈ আছে তেওঁলোকক শাস্তি দিয়ক, কোন কোন জড়িত হৈ আছে প্ৰমাণ সহকাৰে আনি পেলাই তেওঁলোকক জেলত ভৰাত আমাৰ কোনো আপত্তি নাই। এতিয়া গোটেই বিষয়টো যিহেতু বিগত সময়বিলাকত ৰকিবুল হুছেইনৰ ক্ষেত্ৰত হৈছিল, এইবাৰ যিহেতু আপোনাৰ নিজৰ ক্ষেত্ৰত হৈ গ'ল, যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ আমি যিহেতু সংবাদ মাধ্যমত আজি দেখিছোঁ সংবাদ শিৰোনাম দখল কৰিছে, তেখেতৰ কাণত আঘাত পাইছে, আপুনি আপোনাৰ হাতত দুখ পাইছে, আপোনালোকৰ এই গোটেই টীমটোৰ ভিতৰত আচলতে আপোনালোকৰ নিৰাপত্তা, যিহেতু এজন সাংসদৰ লগত তেখেতৰ PSO থাকে আৰু এগৰাকী বিধায়িকাৰ লগতো মোটামুটি PSO থাকে, কিন্তু যিহেতু এজন বিধায়ক বা বিধায়িকা বা সাংসদ যেতিয়া কোনোবা মানে গাঁৱৰ ঠাইত যিহেতু নিৰ্বাচনী বতৰ এনেকৈ আচলতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায়, সেই সময়ত আচলতে নিৰাপত্তাৰক্ষী লোকসকলৰ ভূমিকাটো কি আছিল? নিৰাপত্তা চাওক, যেতিয়া পলিটিকেল কনভয় থাকে হয়, তেতিয়া নিৰাপত্তা যিটো PSO গাড়ী তেওঁৰ গাড়ী প্ৰথমতে থাকে। কিন্তু সচৰাচৰ যেতিয়া গাড়ীৰ বেছি ভিৰ লাগি যায় সন্মুখত থকা গাড়ীখন আগুৱাই লৈ যায়। তেওঁৰ PSO গাড়ীটো চাগে মাজত পৰি গ'ল, সেইহতে ওলাব নোৱাৰিলে। কিন্তু তাতে তেওঁলোকক সাংসদ মহোদয়বোৰ বা লোকেল MLA তেওঁলোকক পলিটিকেল নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ নিৰ্বাচনৰ যিটো হট এনভাইৰনমেণ্ট তাৰ মাজত এক্সট্ৰাকে পুলিচ দিব লাগে। আৰু তেওঁলোকৰ হাতত এইবোৰ তথ্য থাকিব লাগিছিলে। পুলিচৰ আউটপোষ্টটো ওচৰত আছে, পুলিচ প্ৰশাসনৰ কামটোৱে কি? ৰাইজক জনসাধাৰণক নিৰাপত্তা দিয়া। তেওঁলোকে এনেকুৱা এটা থানাৰ ওচৰত ঘটনা ঘটিব পাৰিলে তাৰ কাৰণে বিফলতাটো একচুৱেলি কাৰ? বিফলতাটো চৰকাৰৰ। বিফলতাটো চৰকাৰৰ গৃহ বিভাগৰ, পুলিচ আৰক্ষীৰ। আৰু এতিয়া মইতো এইটোৱে কওঁ, যিটো হৈছে তাৰ তদন্ত হওক আৰু আমাৰ সাংসদক, আমাৰ দলৰ নেতাসকলক বা যিকোনো ৰাজনৈতিক নেতাক মানে সকলো প্ৰকাৰৰ নিৰাপত্তা আৰু এক্সট্ৰা পুলিচ দিব লাগে, লগত PSO দিব লাগে। কাৰণ নিজৰ জীৱনৰ যিটো ভাবুকি সেইটো আচলতে বৰ এক ডাঙৰ কথা। আৰু আপোনালোকে এতিয়া যিহেতু দেখিবলৈ পোৱা যায় যে এতিয়া য'ত সাংসদ বিধায়ক সুৰক্ষিত নহয়, আপোনালোকৰ দৰে নেতা, যিহেতু আপুনি অসমৰ কংগ্ৰেছ গোটেই দলটোক আপোনালোকে প্ৰতিনিধিত্ব কৰে, ডাঙৰ ডাঙৰ দলৰ কথাখিনি আচলতে মূল বিষয়খিনি আপোনালোকে স্প'ক পাৰ্চন হিচাপে যিহেতু সংবাদ মাধ্যমত আপোনালোকে ফেচ কৰে, গতিকে তেনে ক্ষেত্ৰত যদি এজন সাংসদ বা এগৰাকী বিধায়িকা যদি সুৰক্ষিত নহয়, আনপিনে সৰু সৰু নেতাপালি নেতাবোৰ আচলতে সুৰক্ষিত হ'ব বুলি আপুনি ভাবেনে? নাই, সেইটো কাৰণেই কৈছোঁ, দলৰ আমাৰ ইণ্টাৰনেল ডেমক্ৰেচিৰ কিছুমান কথা আছে, সেইবোৰ দলৰ ভিতৰত আলোচনাৰ বিষয়। কিন্তু বাকী যিখিনি সুৰক্ষাৰ কথা, সেই সুৰক্ষাটো কোনে দিব লাগিব? চৰকাৰে দিব লাগিব, গৃহ বিভাগে দিব লাগিব। আৰু গৃহ বিভাগৰ দায়িত্বত কোন আছে? মুখ্যমন্ত্ৰী নিজেই আছে। আৰু মুখ্যমন্ত্ৰী নিজেই যদি তৰল মন্তব্য কৰে তেতিয়াহ'লে আচলতে গোটেই বিষয়টো আনফালে ধাৱমান হয় আৰু তেতিয়াতো গোটেই পৰিৱেশটো বিনষ্ট হয়। এতিয়া আপুনি কুশলে আছে চাগে নিশ্চয়, আপুনি যদিও দুখ পাইছিল আপুনি? আছো, মোৰ মানে অলপ হাতত দুখ পাইছো, কাঁচ চাচবোৰ ভাঙি পৰিছে আৰু মূৰতো অলপ কাঁচৰ গুৰি ভাঙি পৰিছিলে। কিন্তু মই পিছত মূৰ ঘূৰাব লগা হ'ল। ভগৱানৰ কৃপাত ভালে আছো আৰু সকলোকে আশীৰ্বাদ বিচাৰিছো। আৰু বিশেষকৈ ঢিঙৰ বৃহত্তৰ ঢিং অঞ্চলৰ সকলো ৰাইজক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ কাৰণে, আৰু তেওঁলোকেও কালি হস্পিটেলত গৈ সকলোৱে খবৰ লোৱাৰ কাৰণে, পিছত ঘৰত আহি সকলোৱে খবৰ লোৱাৰ কাৰণে, আটাইখিনি আমাৰ ঢিং, মৈৰাবাৰী, আপোনাৰ হাঁহচৰা, আপোনাৰ ডুমডুমীয়া, টুকটুকি, ৰূপহী, আনকি নগাঁৱৰ পৰা আৰু ঢিং অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা, ধূপগুৰি, বেৰবেৰী, আপোনাৰ কদমনি, আপোনাৰ ৰামপুৰ সত্ৰ, আপোনাৰ বালিকটীয়া, আপোনাৰ ডুমডুমীয়া, গোটেই বৃহত্তৰ ৰাজাবাৰী গোটেই অঞ্চলৰ মানুহবোৰক ধন্যবাদ জনাইছিলোঁ। তেওঁলোকৰ আমাৰ শুভাকাংক্ষীসকলে আহি পেলাই খবৰ লৈছে, তেওঁলোকে সাহস যোগাইছে। ফোন যোগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ দলৰ নেতাকৰ্মী, আমাৰ নেচুৱাই ৰাষ্ট্ৰীয় সভাপতি, তেওঁ নিজে টুইট কৰিছে মোৰ গোটেই বিষয়টো লৈ পেলাই। গতিকে গোটেই কথাবোৰৰ কাৰণে গোটেইখিনি নেতৃত্বক, আনকি নাগৰিক সমাজৰ মানুহ, গুৱাহাটী নাগৰিক সমাজ, তেওঁলোককো ধন্যবাদ জনাইছোঁ।
আৰু শেষ প্ৰশ্ন মই এটা শেষ প্ৰশ্ন সুধিম, যিহেতু পঞ্চায়ত নিৰ্বাচনৰ সময়তে আপোনালোকৰ এই গোটেই ঘটনাটো হৈছে, ইনচিডেণ্টটো হৈছে, গতিকে গোটেই বিষয়টোৰ সন্দৰ্ভত যিহেতু আপোনালোকৰ সৰু সৰু যিহেতু কৰ্মীবিলাক আছে, আপোনালোকৰ দলৰ কৰ্মীবিলাক আছে, তেওঁলোকে হয়তো অলপ হতাশাতো থাকিব পাৰে, গতিকে তেওঁলোকলৈ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে বা আপোনাৰ মোৰ কথোপকথনৰ জৰিয়তে সেইসকল লোকক আপুনি কিবা ক'ব বিচাৰিব নেকি? না, তেওঁলোকে হতাশাৰ কোনো কাৰণেই নাই, কাৰণ চাওক আমাৰ ঘটনা ঘটি যোৱাৰ পিছতো আমি তেওঁলোকৰ সংগী এৰা নাই, তাৰ পিছতো আমি মিটিং কৰিছো আৰু তেওঁলোকৰ লগত সদায় আছো, আৰু তেওঁলোকেই আমাৰ মূল চালিকা শক্তি, আৰু গ্ৰাছৰুটৰ মানুহখিনিয়েই যেতিয়ালৈকে তেওঁলোক শক্তিশালী হৈ থাকিব তেতিয়ালৈকে দলটো শক্তিশালী, গতিকে তেওঁলোকৰ লগত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই, জিলা কংগ্ৰেছৰ নেতৃত্বই, ব্লক কংগ্ৰেছৰ নেতৃত্বই সকলো সময়ত থিয় দিয়াটোৱে মূল কাম, আৰু তাৰ কাৰণে যিখিনি কৰিব লাগে আমি সদায় কৰিম। আৰু কংগ্ৰেছে যিটো আপোনাৰ ডিচেন্ট্ৰেলাইজেশ্যন চিষ্টেম, সেইটোক ক্ষমতাৰ বিকেন্দ্ৰীকৰণক বিচাৰে, পঞ্চায়তী ৰাজ ব্যৱস্থাটো সেইকাৰণে আহিছিলে, আৰু পঞ্চায়তৰ আমি যিটো মহিলাৰ প্ৰাধান্য আমাৰ দলে খুব ভালকৈ দিয়ে, আৰু আমি আৰু চেষ্টা কৰি আছো যে এই বিষয়বোৰ আমি আৰু কিদৰে গভীৰতম বিষয়লৈ যাব পাৰো, সেইখিনিয়ে মূল কথা। আৰু আমাৰ যিখিনি পাৰ্টি কেডাৰ্ছ আছে, আমাৰ উইংছৰ যিখিনি মানুহ আছে, আমি সকলোৰ লগত মিলি পেলাই অনাগত সময়ত পঞ্চায়ত নিৰ্বাচনৰ পিছত 2026ৰ কাৰণে আমি প্ৰস্তুতি ভালকে চলাম। মই ধন্যবাদ জনাইছো, আপুনি কুশলে থাকক, আৰু যিহেতু আপুনি খুব মূল্যৱান সময়খিনি আমাৰ লগত দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছো। আপোনাকো ধন্যবাদ জনালো।